প্ৰত্যেক বছৰতে মই ইয়াত আহোঁ ৰোৱনীসকলৰ লগত আৰু যিটো আমাৰ নাংগাল জাংখ্ৰা বুলি কয় যিটো শেষ মানে ধান গাৰা দিন আৰু ইয়াত মই অংশগ্ৰহণ কৰোঁ। ইমানেই ভাল লাগে কাৰণ তেনেকুৱা পৰম্পৰা ক'তো নাই আজিকালি। অকল চিমলাত ৰাজহুৱাভাৱে ধান ৰোপণ কৰা এই কাৰ্যসূচী আমি দেখিবলৈ পাওঁ। সেইকাৰণে ইয়াত মই যিকোনো বেলেগত প্ৰগ্ৰাম থাকিলেও মই ইয়াত আহি পেলাই কিছু সময়ৰ কাৰণে ভাগ লৈ পেলাই ফূৰ্তি কৰোঁ, চবৰ লগত মন মিলাপ কৰিবলৈ চেষ্টা কৰোঁ। এই সংস্কৃতিটো কি হয়, এটা পৰম্পৰাগত সংস্কৃতি হয়, ধৰি ৰাখিব পাৰিলে বেয়া নহয়। মেকানাইজেশ্যনৰ যুগত এইবিলাক নোহোৱা হৈ গৈছে, কিন্তু আমি এইবিলাককো ক'ৰবাত নহয় ক'ৰবাত ধৰি ৰাখিব লাগে। তো আমাৰ ধান ৰোৱাটো কি হ'ল, আমি এক বছৰৰ কাৰণে পুৰা বছৰৰ কাৰণে আমাৰ যিটো খাদ্য নিজে নিজে উৎপাদন কৰি পেলাই আমি ধন ভঁৰালত জমা থওঁ আৰু এনেকৈ আমাৰ খাদ্যৰ অভাৱ নহয়। এই পৰম্পৰাই আমাৰ গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদটো মজবুত কৰাৰ ক্ষেত্ৰত যথেষ্ট মানে সহায় কৰিছে। বাহিৰৰ পৰা লেবাৰ আনি পেলাই ধান গাৰা আৰু নিজে গাঁৱৰ মানুহ ওলাই পেলাই এই কামটো কৰা, এইটো স্বাৱলম্বী হোৱাৰ এটা নিদৰ্শন। আৰু সেইকাৰণে চিমলা গাঁৱৰ ৰাইজলৈ মোৰ সদায় মানে শ্ৰদ্ধা থাকে মনত, আৰু সেই থকাৰ কাৰণে মই আজি তেওঁলোকে মোক যেতিয়াই মাতে তেতিয়াই মই আহি পেলাই অংশগ্ৰহণ কৰোঁ। মানে এতিয়া আমাৰ BTC কাউন্সিলৰ পৰা য'ত খৰাং পীড়িত অঞ্চল তাত কঠীয়া দিবৰ কাৰণে বা বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে আৰু কম্পেনচেশ্যনৰ ব্যৱস্থা লৈছে। কিন্তু অসমত এতিয়াও কোনো জিলাক খৰাং জিলা বুলি ঘোষণা কৰা হোৱা নাই। কেইদিনমান পিছত আচলতে খৰাং হৈছে নে নাই ইয়াৰ এটা ছাৰ্ভে এটা ৰিপৰ্ট আহি যাব আৰু অসম চৰকাৰ তাৰ কাৰণে ব্যৱস্থা ল'ব। এতিয়া বৰুণ দেৱতালৈ মোৰ সদায় মানে মই পূজা কৰিমেই যে এতিয়া মানে বৰষুণ আহি গৈছে, মানুহ ধান গাড়িবলৈ এটা সুযোগ পাইছে। BTR অঞ্চলত বেছিভাগ অঞ্চলত ধান গাড়াটো ইমান ব্যাহত হোৱা নাই, কিন্তু কেইটামান এৰিয়াত খুব মানে বেয়াকৈ আঘাত হৈছে। তাৰ ক্ষতিগ্ৰস্ত এৰিয়াত ক্ষতিপূৰণ দিবৰ কাৰণে চৰকাৰ সদায় এটা প্ৰস্তুত হৈ আছে, তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। জলসিঞ্চনটো বেলেগ ডিপাৰ্টমেণ্টে চায়, মই কিন্তু ছয়েল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ পৰা যিটো এটা ভূমি সংৰক্ষণ, সেইটো কাৰণে ইয়াত বহুতকেইটা মই আঁচনি ল'লোঁ। মানে এটা ডিপাৰ্টমেণ্টৰ পৰা 4টা বছৰ যিমান সম্ভৱ মানে বেলেগ ডিষ্ট্ৰিক্টত মই লোৱা নাই, ইয়াত এই ডিষ্ট্ৰিক্টতে বেছিভাগে লৈছোঁ। তাৰ দ্বাৰাতে বহুতখিনি ভূমি সংৰক্ষিত হৈছে। আৰু BTR অঞ্চলৰ পৰা এতিয়া ইৰিগেশ্যন ডিপাৰ্টমেণ্টত এটা ডাঙৰ চেঞ্জ কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ লগত এটা আলোচনা প্ৰক্ৰিয়া চলি আছে। এইবোৰ আহিলে জলসিঞ্চনৰ ব্যৱস্থাও মানে পুৰা হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।